কন্যা ৰাশি আপোনাৰ কাৰেণ্ট চিটুৱেশ্যন এতিয়া আচলতে কি কৈছে, এতিয়া আপোনাৰ জীৱনত এটা ডাঙৰ ভিতৰুৱা পৰিৱৰ্তন চলি আছে। বাহিৰৰ পৰা সকলো স্বাভাৱিক যেন লাগিলেও মনৰ ভিতৰত বহু কথালৈ আপুনি চিন্তা কৰি আছে। বিশেষকৈ টকা পইচা, প্ৰেম আৰু পৰিয়াল, চাকৰি, ব্যৱসায় এই চাৰিটা ক্ষেত্ৰত আপুনি যেন এটা স্পষ্ট উত্তৰৰ অপেক্ষাত আছে। কিন্তু ৰ'ব, আগন্তুক কেইটামান দিনত আপোনাৰ বাবে কণ্ঠ সুযোগ হঠাৎ আহিব পাৰে। কোনজন মানুহে আপোনাৰ পক্ষ ল'ব আৰু কোনটো সিদ্ধান্ত লোৱাৰ আগতে আপুনি সাৱধান হ'ব লাগিব। এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আপোনাৰ কাৰেণ্ট চিটুৱেশ্যনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংকেত শেষত আছে। প্ৰথমতে আহিছোঁ টকা পইচা। কন্যা ৰাশি, এতিয়া আপোনাৰ টকা পইচাৰ ক্ষেত্ৰখন একেবাৰে সাধাৰণ অৱস্থাত নাই। বাহিৰৰ পৰা চাবলৈ গ'লে হয়তো ভাবিব পাৰে উপাৰ্জন আৰু খৰচৰ আগৰ দৰে চলি আছে, কিন্তু ভিতৰি আপুনি এটা কথাই ভাবি আছে, টকা আহিছে কিন্তু কিয় যেন হাতত ৰৈ নাথাকে। এই সময়ত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ বিষয়টো হৈছে ইনকাম বৃদ্ধি কৰাৰ সুযোগ আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰা। যিসকল কন্যা ৰাশিৰ লোকে চাকৰি কৰে, তেওঁলোকৰ ক্ষেত্ৰত কামত দায়িত্ব বৃদ্ধি পোৱাৰ লগে লগে অতিৰিক্ত ইনকাম, ইনচেণ্টিভ, বোনাছ বা নতুন সুযোগৰ সম্ভাৱনা দেখা দিব পাৰে। কিন্তু এই সুযোগ লাভ কৰিবলৈ আপুনি নিজৰ কামত অলপ বেছি মনোযোগ দিব লাগিব। কিছুমান কন্যা ৰাশিৰ লোকৰ বাবে পুৰণি কোনো বকেয়া ধন, ধাৰ দিয়া টকা বা বহুদিন ধৰি অপেক্ষা কৰি থকা পে'মেণ্ট পুনৰ লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। যিটো টকা আপুনি প্ৰায় এৰি দিছিল, সেই টকাৰ বিষয়ে হঠাৎ খবৰ আহিব পাৰে। কিন্তু ইয়াত এটা সাৱধানবাণী আছে, এই সময়ত কাৰোবাৰ কথা শুনি ডাঙৰ অংকৰ ধন ইনভেষ্ট নকৰিব। বিশেষকৈ কম সময়ত বেছি লাভ বা নিশ্চিত লাভ বুলি কোনোবাই ক'লে ভালদৰে পৰীক্ষা নকৰাকৈ আগবাঢ়ি নাযাব। কন্যা ৰাশিৰ এটা স্বভাৱ হৈছে আপুনি সিদ্ধান্ত লোৱাৰ আগতে বহু কথা বিশ্লেষণ কৰে। এই গুণটোৱে এতিয়া আপোনাক আৰ্থিক সুৰক্ষাৰ ফালে লৈ যাব। চাকৰিয়াল কন্যা ৰাশিৰ লোকসকলৰ বাবে চাকৰিৰ ক্ষেত্ৰত ধনৰ পৰিস্থিতি লাহে লাহে উন্নত হোৱাৰ সংকেত আছে। এতিয়া ডাঙৰ পৰিৱৰ্তন নহ'লেও আপুনি যি কাম কৰি আছে তাৰ ফল পৰৱৰ্তী সময়ত লাভ কৰিব পাৰে। কিছুমানৰ বাবে দৰমহা বৃদ্ধি, নতুন দায়িত্ব, পদোন্নতি বা অতিৰিক্ত কামৰ জৰিয়তে ইনকাম বৃদ্ধি হোৱাৰ সুযোগ আহিব পাৰে। আপোনাৰ ওপৰত কোনো উচ্চপদস্থ ব্যক্তিৰ নজৰ থাকিব পাৰে, গতিকে এই সময়ত কামত ভুল কম কৰক আৰু নিজৰ দক্ষতা দেখুওৱাৰ সুযোগ হাতৰ পৰা যাবলৈ নিদিব। ব্যৱসায় কৰা কন্যা ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে সময়টো মধ্যমীয়া কিন্তু সম্ভাৱনাপূৰ্ণ। নতুন গ্ৰাহক, নতুন যোগাযোগ বা পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম পোৱাৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়ত ধন ঘূৰি আহিব, কিন্তু পে'মেণ্ট পলম হোৱা বা টকা আবদ্ধ হৈ থকাৰ সম্ভাৱনাও আছে। সেয়েহে এই সময়ত বাকীত বস্তু দিয়া, ডাঙৰ ঋণ লোৱা বা কাৰোবাক অন্ধভাৱে ধাৰ দিয়া, এইবোৰৰ পৰা সাৱধান হওক। যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে আৱেগত নহয়, হিচাপ নিকাচ কৰি আগবাঢ়িব। পৰিয়াল আৰু টকা। পৰিয়ালৰ কোনো সদস্যৰ বাবে অতিৰিক্ত খৰচ হ'ব পাৰে। ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী, শিক্ষা, স্বাস্থ্য বা কোনো পুৰণি দায়িত্বৰ বাবে টকা ওলাই যাব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ ধনভাগ্য বেয়া। বৰং এই সময়ত আপোনাৰ বাবে মূল শিক্ষা হৈছে টকা উপাৰ্জন কৰাতকৈ টকা ধৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি প্ৰতি মাহে অলপ অলপকৈ সঞ্চয় আৰম্ভ কৰে, তেন্তে আগন্তুক সময়ত সেই সঞ্চয়ে আপোনাক ডাঙৰ সহায় কৰিব। ঋণ আৰু ধাৰ। যিসকল কন্যা ৰাশিৰ লোকৰ ওপৰত ঋণ আছে, তেওঁলোকে এতিয়া লাহে লাহে সেই বোজা কমোৱাৰ পৰিকল্পনা কৰিব পাৰে। এটা ডাঙৰ ঋণ একেলগে শেষ কৰাৰ চিন্তা নকৰি সৰু সৰু কিস্তি বা পৰিকল্পনাৰে আগবাঢ়িলে মানসিক চাপ কমিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এটা ধাৰ পৰিশোধ কৰিবলৈ নতুন ধাৰ লোৱাৰ অভ্যাস এৰাই চলক, যদিহে সেইটো অত্যাৱশ্যক নহয়। হঠাৎ টকা লাভৰ সম্ভাৱনা। কিছুমান কন্যা ৰাশিৰ লোকৰ ক্ষেত্ৰত হঠাৎ কোনো পে'মেণ্ট, পুৰণি পাবলগীয়া ধন, কমিশ্যন, বোনাছ বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে। কিন্তু এই টকা আহিলেই সকলো খৰচ কৰি নিদিব। যদি হঠাৎ অতিৰিক্ত টকা আহে, তেন্তে তাৰ এটা অংশ সঞ্চয়, এটা অংশ ঋণ পৰিশোধ আৰু প্ৰয়োজনীয় অংশহে ব্যৱহাৰ কৰক। এইটোৱে আপোনাৰ বাবে এতিয়া সঠিক আৰ্থিক কৌশল হ'ব। কি ভুল একেবাৰেই নকৰিব? প্ৰথম, আৱেগত অনলাইন শ্বপিং বা অপ্ৰয়োজনীয় খৰচ নকৰিব। 2 নম্বৰ, বন্ধু বা আত্মীয় বুলি সকলোকে ধাৰ নিদিব। 3 নম্বৰ, কোনো কাগজ পত্ৰ নপঢ়াকৈ ইনভেষ্ট নকৰিব। 4 নম্বৰ, কেৱল আনৰ কথা শুনি চাকৰি বা ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত নল'ব। 5 নম্বৰ, নিজৰ উপাৰ্জন আনৰ আগত অত্যাধিক প্ৰকাশ নকৰিব।
কন্যা ৰাশি আপোনাৰ আৰ্থিক ভাগ্যৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে পৰিকল্পনা, বুদ্ধি আৰু ধৈৰ্য। আগন্তুক সময়ত টকা পইচাৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব, ডাঙৰ লাভৰ পিছত দৌৰাতকৈ নিজৰ হাতত টকা সুৰক্ষিত কৰি বৃদ্ধি কৰাটোৱেই হ'ব এতিয়া আপোনাৰ বাবে আটাইতকৈ বেছি লাভজনক। মুঠতে ক'বলৈ গ'লে কন্যা ৰাশিৰ বাবে আৰ্থিক পৰিস্থিতি লাহে লাহে উন্নতিৰ দিশে যাব পাৰে, বিশেষকৈ যিসকলে নিজৰ খৰচ নিয়ন্ত্ৰণ কৰি সঞ্চয় আৰু কামৰ ওপৰত গুৰুত্ব দিব। আৰু যদি আপোনাৰ কোনো পুৰণি পাবলগীয়া ধন বা বহুদিন ধৰি অপেক্ষা কৰি থকা টকা আছে, তেন্তে সেই বিষয়টো পুনৰ অনুসৰণ কৰাৰ সময় এতিয়া ভাল। কন্যা ৰাশি আপোনাৰ হাতলৈ টকা অহাৰ পথ বন্ধ হোৱা নাই, মাত্ৰ টকা অহাৰ লগতে টকা ধৰি ৰখাৰ অভ্যাসটো শক্তিশালী কৰিব লাগিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু পৰিয়াল। কন্যা ৰাশি এতিয়া আপোনাৰ প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময় চলি আছে। বাহিৰৰ পৰা সকলো স্বাভাৱিক যেন লাগিলেও আপোনাৰ মনৰ ভিতৰত বহু কথা জমা হৈ আছে। কাক কি ক'ব, কাক বিশ্বাস কৰিব, কোনে সঁচাকৈ আপোনাৰ অনুভূতি বুজি পাব, এই কথাবোৰে আপোনাক ভাবিবলৈ বাধ্য কৰিছে। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত এটা কথা স্পষ্ট, কোনোবাই আপোনাৰ কথা মনত ৰাখিছে, কিন্তু অনুভূতি প্ৰকাশ কৰিবলৈ এতিয়াও দদৰ মদৰ অৱস্থাত আছে। আৰু যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে, তেন্তে এতিয়া সম্পৰ্কটো পৰীক্ষা কৰাৰ সময়। সৰু ভুল বুজাবুজি বা অহংকাৰৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে শুনক, কাৰণ আপোনাৰ প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত কোনটো কথা এতিয়া একেবাৰে গুৰুত্বপূৰ্ণ সেইটো শেষত ক'ম। প্ৰেমৰ ক্ষেত্ৰত কাৰেণ্ট চিটুৱেশ্যন, কন্যা ৰাশি আপুনি প্ৰেমত সহজে বিশ্বাস নকৰে। আপুনি প্ৰথমে মানুহজনক বুজিবলৈ চেষ্টা কৰে, তাৰপিছতহে নিজৰ মন মুকলি কৰে। কিন্তু এতিয়া আপোনাৰ জীৱনত এনে এজন ব্যক্তি থাকিব পাৰে, যাৰ প্ৰতি আপোনাৰ মনত অনুভূতি আছে, অথচ সম্পৰ্কটো সম্পূৰ্ণ স্পষ্ট নহয়। কেতিয়াবা কথা কয়, কেতিয়াবা দূৰত্বৰ সৃষ্টি কৰে, কেতিয়াবা তেওঁ আপোনাৰ প্ৰতি বহুত যত্ন লোৱা যেন লাগে, আকৌ কেতিয়াবা একেবাৰে নীৰৱ হৈ যায়। এই ধৰণৰ আচৰণে আপোনাক এটা প্ৰশ্নৰ সন্মুখীন কৰাব পাৰে, তেওঁ সঁচাকৈয়ে মোক ভাল পায়নে, নে মই অকলেই এই সম্পৰ্কটো ধৰি ৰাখিছোঁ। এই সময়টোত খৰখেদাকৈ সিদ্ধান্ত নল'ব। কোনো মানুহে কম কথা কৈছে মানেই যে তেওঁ আপোনাক ভাল নাপায়, সেয়া নহয়। কেতিয়াবা মানুহে নিজৰ ব্যক্তিগত সমস্যা, কামৰ প্ৰেছাৰ বা মানসিক চিন্তাৰ বাবে অনুভূতি প্ৰকাশ কৰিব নোৱাৰিব পাৰে। কিন্তু তাৰ বিপৰীতে যদি কোনোবাই বাৰে বাৰে আপোনাক অৱহেলা কৰে, আপোনাৰ অনুভূতিক মূল্য নিদিয়ে আৰু কেৱল নিজৰ সুবিধাৰ সময়মতে আপোনাৰ ওচৰলৈ আহে, তেন্তে সেই সম্পৰ্কটোক লৈ আপুনি সাৱধান হোৱা উচিত। ছিংগল কন্যা ৰাশি, যিসকল কন্যা ৰাশি এতিয়া ছিংগল হৈ আছে, তেওঁলোকৰ বাবে নতুন যোগাযোগৰ সম্ভাৱনা আছে। এই ব্যক্তি সম্পূৰ্ণ অচিনাকি কোনোবা হ'ব পাৰে, অথবা ইতিমধ্যে চিনাকি কোনো ব্যক্তিও হ'ব পাৰে। বন্ধুত্ব, সামাজিক মাধ্যম, কামৰ ঠাই বা কোনো চিনাকি মানুহৰ জৰিয়তে নতুন কথা বতৰা আৰম্ভ হ'ব পাৰে। কিন্তু প্ৰথম দেখাতেই সকলো বিশ্বাস নকৰিব। আপোনাৰ বাবে শ্ল' এণ্ড ষ্টেডি ৰিলেশ্যনশ্বিপ বেছি ভাল। প্ৰথমতে মানুহজনৰ স্বভাৱ চাওক, তেওঁ আপোনাৰ কথা শুনেনে, আপোনাৰ সীমা আৰু সিদ্ধান্তক সন্মান কৰেনে, আপোনাৰ ভাল সময়ৰ লগতে বেয়া সময়তো আপোনাৰ কাষত থাকেনে, এইবোৰে সঁচা অনুভূতিৰ পৰীক্ষা। পুৰণি প্ৰেম, কিছুমান কন্যা ৰাশিৰ জীৱনত পুৰণি প্ৰেমৰ বিষয়টো আকৌ উঠি আহিব পাৰে। এজন পুৰণি মানুহে আপোনাৰ খবৰ ল'ব পাৰে, মেছেজ কৰিব পাৰে বা কোনো পৰোক্ষ উপায়েৰে আপোনাৰ জীৱনৰ পুনৰ উপস্থিত হ'ব পাৰে। তেতিয়া আপোনাৰ মনত পুৰণি স্মৃতি জাগি উঠিব। কিন্তু মনত ৰাখিব, পুৰণি মানুহ ঘূৰি অহা আৰু পুৰণি সমস্যা শেষ হোৱা দুয়োটা একে কথা নহয়। যদি পুনৰ সম্পৰ্ক আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে আগতে চাওক আগৰ সমস্যাবোৰ সঁচাকৈয়ে সলনি হৈছে নে নাই। কেৱল মই তোমাক মিছ কৰোঁ বুলি ক'লেই আগৰ সম্পৰ্কলৈ ঘূৰি যোৱাটো উচিত নহ'ব। তাৰপিছত হৈছে দাম্পত্য জীৱন। বিবাহিত কন্যা ৰাশিৰ বাবে এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ব কমিউনিকেশ্যন, মানে যোগাযোগ। স্বামী স্ত্ৰীৰ মাজত কোনো সৰু ভুল বুজাবুজি থাকিলে সেইটো কথা পাতি সমাধান কৰক। কথা নকৈ মনে মনে থাকিলে সমস্যা আৰু ডাঙৰ হ'ব পাৰে। বিশেষকৈ টকা পইচা, পৰিয়ালৰ দায়িত্ব, সন্তান, চাকৰি বা ঘৰুৱা সিদ্ধান্তক লৈ মতভেদ হ'ব পাৰে। এজনৰ কথা আনজনে শুনিব লাগিব। কন্যা ৰাশি, আপোনাৰ সংগীয়ে কেতিয়াবা আপোনাক এনেকুৱা অনুভৱ কৰাব পাৰে যে তেওঁ আপোনাক বুজি নাপায়। কিন্তু আপোনাৰ সংগীৰো হয়তো আপোনাক লৈ কিছুমান আশা আছে, যিবোৰ তেওঁ স্পষ্টকৈ ক'ব পৰা নাই। সেয়েহে এই সময়ত জয়ী হ'বলৈ নহয়, সম্পৰ্কটো বজাই ৰাখিবলৈ কথা পাতক। পৰিয়ালৰ কাৰেণ্ট চিটুৱেশ্যন, এতিয়া পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ ওপৰত অলপ দায়িত্ব বেছি থাকিব পাৰে। ঘৰৰ কোনো সদস্যৰ সমস্যা সমাধানৰ বাবে আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে।
আপুনি হয়তো পৰিয়ালৰ মাজত সেইজন ব্যক্তি যাৰ পৰা সকলোৱে পৰামৰ্শ আশা কৰে, কিন্তু সকলোৰে সমস্যা নিজৰ মূৰত লৈ নল'ব। আপুনি সকলোকে সহায় কৰিব পাৰে, কিন্তু সকলোৰে জীৱনৰ দায়িত্ব আপুনি অকলে ল'ব নোৱাৰে। পৰিয়ালত ভুল বুজাবুজি। কন্যা ৰাশিৰ বাবে এটা সাৱধানবাণী: সৰু কথাক ডাঙৰ কৰি নকৰিব। কোনোবাই আপোনাৰ কথাৰ উত্তৰ অলপ কঠিনভাৱে দিলে লগে লগে বেয়া বুলি নাভাবিব। কেতিয়াবা মানুহে মানসিক চাপত থকা বাবে কঠিন কথা কৈ পেলাব পাৰে। বিশেষকৈ ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তি বা আপোনাৰ অতি ঘনিষ্ঠ কোনো সদস্যৰ সৈতে কথা পতাৰ ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। আপোনাৰ এটা কোমল বাক্যই কিন্তু সেই পৰিস্থিতি সহজে সলনি কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ। এই সময়ত পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। চাকৰি, শিক্ষা, বিবাহ, নতুন সুযোগ আৰু বা কোনো ব্যক্তিগত সফলতাৰ সৈতে জড়িত সুখবৰ আহিব পাৰে। যিসকল কন্যা ৰাশিৰ পৰিয়ালত বহুদিন ধৰি কোনো বিষয়ক লৈ চিন্তা চলি আছিল, সেই বিষয়টো লাহে লাহে সমাধানৰ দিশে যাব পাৰে। আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ: কন্যা ৰাশি, এতিয়া আপোনাৰ প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত অতিৰিক্ত চিন্তা কৰাটো কমাব লাগিব। আপুনি প্ৰতিটো কথাৰ অৰ্থ বিচাৰি থাকিলে নিজৰ মনটোহে অশান্ত হ'ব। কোনে কিমান সময়ত মেছেজ কৰিলে, কিয় ফোন নকৰিলে, কিয় আজি কম বুলি কথাটো নক'লে, এইবোৰৰ প্ৰতিটো কথাত লৈ সিদ্ধান্ত নল'ব। মানুহৰ আচৰণৰ এটা দিনৰ ভিত্তিত নহয়, দীঘলীয়া সময়ৰ আচৰণৰ ভিত্তি বিচাৰ কৰক। যিজনে আপোনাক সন্মান কৰে, আপোনাৰ কাষত থাকে আৰু আপোনাৰ অনুভূতিক মূল্য দিয়ে, তেওঁক আপুনি ধৰি ৰাখক। আৰু যিজনে বাৰে বাৰে আপোনাক মানসিকভাৱে অশান্ত কৰে, তেওঁ আপোনাৰ জীৱনত যিমানেই পুৰণি নহওক কিয় নিজৰ সীমা নিৰ্ধাৰণ কৰক। আগন্তুক সময়ৰ সংকেত: আগন্তুক সময়ত কন্যা ৰাশিৰ প্ৰেম জীৱনত এটা স্পষ্টতা আহিব পাৰে। যিটো সম্পৰ্ক এতিয়া অনিশ্চিত, তাৰ বিষয়ে লাহে লাহে সত্যতা স্পষ্ট হ'ব। কোনোবাই যদি সঁচাকৈয়ে আপোনাক ভাল পায়, তেওঁৰ আচৰণৰ পৰা সেইটো বুজিব পাৰিব। আৰু কোনো সম্পৰ্ক আপোনাৰ বাবে উপযুক্ত নহ'লে সেই সম্পৰ্কৰ পৰা আঁতৰি যোৱাৰ মানসিক শক্তিও আপুনি লাভ কৰিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰতো আপোনাৰ বাবে মূল শব্দ হৈছে শান্তি, ধৈৰ্য আৰু বুজাবুজি। আপুনি যদি নিজৰ কথাৰ লগতে আনজনৰ কথাও শুনে, তেন্তে বহু সমস্যা আৰম্ভ হোৱাৰ আগতেই শেষ কৰিব পাৰিব। কন্যা ৰাশি, আপোনাৰ বাবে আজিৰ মূল মেছেজটো হ'ল: যি মানুহে আপোনাক সঁচাকৈ ভাল পায়, তেওঁ কেৱল কথা নকয়, তেওঁ নিজৰ আচৰণেৰে সেইটো প্ৰমাণ কৰিব পাৰে। আৰু পৰিয়ালৰ ক্ষেত্ৰত সৰু ভুল বুজাবুজিৰ বাবে ডাঙৰ সম্পৰ্ক নষ্ট নকৰিব। আপোনাৰ হৃদয়ত যিজন আছে, তেওঁ যদি সঁচাকৈয়ে আপোনাৰ বাবে নিৰ্ধাৰিত হয়, তেন্তে সময়ে আপোনাক তাৰ উত্তৰ দিব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 27, 28, 30 আগষ্ট আৰু 1, 3, 5 ছেপ্টেম্বৰ। শুভ সংখ্যা 5, 6, 14, 23। শুভ ৰং সেউজীয়া, পাতল নীলা আৰু বগা। বিশেষ প্ৰতিকাৰ: বুধবাৰে সেউজীয়া মগু দাইল গাজি দান কৰক। পুৱা সূৰ্যক পানী অৰ্পণ কৰি নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰক। 3 নম্বৰ, প্ৰতিদিনে কিছু সময় ওম বুং বুধাই নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। 4 নম্বৰ, ঘৰৰ উত্তৰ পূব দিশটো পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰাখক। 5 নম্বৰ, প্ৰেম আৰু পৰিয়ালৰ শান্তিৰ বাবে বুধবাৰে সৰু ল'ৰা-ছোৱালীক মিঠাই বা ফল দান কৰক। বিশেষ মেছেজ: কন্যা ৰাশি, এই সময়ত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিকাৰ হৈছে অতিৰিক্ত চিন্তা কমোৱা, কথা কোৱাৰ আগতে ভাবি লোৱা আৰু টকা পইচাৰ ক্ষেত্ৰত সাৱধান হোৱা। কন্যা ৰাশি, আজিৰ এই ৰাশিফলৰ পৰা আপুনি বুজি পালে যে আপোনাৰ টকা পইচা, প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত আগন্তুক সময়খিনি কিমান গুৰুত্বপূৰ্ণ। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সেই সুযোগক সফলতালৈ লৈ যোৱাটো আপোনাৰ নিজৰ সিদ্ধান্ত আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। যদি এই ৰাশিফলটো আপোনাৰ জীৱনৰ সৈতে মিলিছে, তেন্তে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ কোনো কন্যা ৰাশিৰ বন্ধু বা পৰিয়ালৰ সদস্য থাকিলে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। পুনৰ লগ পাম নতুন ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। জয় মা লক্ষ্মী, জয় মা দুৰ্গা। ধন্যবাদ।